গুড মৰ্ণিং গাইজ। আজিৰ এই ভিডিঅ'ত এডিআৰ নিযুক্তি পত্ৰখন গুৱাহাটী কোনটো জেগাত ল'বলৈ যাব লাগিব আৰু নিযুক্তি পত্ৰখন ল'বলৈ যাওঁতে লগত আপোনাৰ কি কি ডকুমেণ্ট থকাটো প্ৰয়োজন আৰু নিযুক্তি পত্ৰখন ল'বলৈ সেই ঠাইত আপুনি যোৱাটো বা সকলোৱে যোৱাটো বাধ্যতামূলক নেকি আৰু লগত নিজৰ পেৰেণ্টছক লগত লৈ যোৱাটো বাধ্যতামূলক নেকি, সেই সকলোবোৰ কথা এই ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম। আৰু এতিয়া এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছত আপোনালোকে জইনিঙত কি কি ডকুমেণ্ট লাগিব বা আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা কি কি ডকুমেণ্ট উলিয়াব লাগিব, সেই গোটেইখিনি এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছত আপোনালোকক এটা নতুন ভিডিঅ'ত জনাম। চ' আজিৰ মেইন টপিকটো হৈছে এডিআৰই নিযুক্তি পত্ৰখন ক'ত ল'বলৈ যাব লাগিব। এতিয়া আপোনালোকে স্ক্ৰীণত দেখাই পাইছে যে চতুৰ্থ বৰ্গৰ ডেটটো হৈছে 9 জানুৱাৰী 2026, তৃতীয় বৰ্গৰ 10 জানুৱাৰী 2026। চ' আপোনালোকে ডেটখিনি সকলোৱে জানে নিশ্চয়। আৰু স্থানটো হৈছে সৰুসজাই ষ্টেডিয়াম গুৱাহাটী। চ' মেইন প্ৰশ্নটো আছিলে স্থানটো ক'ত হ'ব, মানে নিযুক্তি পত্ৰ বিতৰণৰ স্থানটো হৈছে সৰুসজাই ষ্টেডিয়াম গুৱাহাটী। আপোনালোকে চবে যদি কোনোবাই গমো পোৱা নাছিলে চাই লওক। আৰু সময়টো আছে 10 বজা, মানে পুৱা 10 বজাত বা 10 বজাৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ মিটিংখন, আচলতে মিটিং বুলি ক'ব লাগিব, ডিষ্ট্ৰিবিউট তাত মানে কি কৰিব, হেণ্ড টু হেণ্ড আপোনালোকক নিযুক্তি পত্ৰখন নিদিয়ে, আপোনালোকক অনলাইন যোগেদি আপোনালোকে নিজেই লগ ইন কৰি চাব লাগিব বা ডাউনলোড কৰিব লাগিব। চ' মেইন কথাটো এইটো। এতিয়া আকৌ নেক্সট প্ৰশ্নটো হৈছে আপোনালোকে নিযুক্তি পত্ৰখন ল'বলৈ যোৱাটো নিশ্চিত নেকি। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ এইটো চাওক। ইয়াত কোৱা হৈছে যে অল ছিলেক্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দ্য প্ৰগ্ৰাম এট সৰুসজাই ষ্টেডিয়াম এট 10 AM অন দ্য ৰেচপেক্টিভ ডেটছ। মানে ইয়াত সকলো কেণ্ডিডেটে যোৱাটো নিশ্চিত। মানে মই কি ক'ব বিচাৰিছোঁ, কোনোবা ক'ব পাৰে মই নগ'লেও নহয়, হয় মানে আগৰ নিযুক্তিবিলাকতচোন বেলেগে তেনেকৈ যোৱাই নাই। হয়, মোৰ উত্তৰটো ছেম হ'ব। মানে যদি আপুনি যাব বিচাৰিছে দেন যাব পাৰে, যদি যাব নিবিচাৰে নগ'লেও একো নাই, আপুনি ঘৰত থাকিও সেইখিনি নিজে চাব পাৰিব। মই হ'লেও আপোনালোকক যোৱাটো প্ৰিফাৰ কৰোঁ। মানে কি হয়, ইমান মানে কষ্ট কৰি ইমান পঢ়ি আপুনি এটা নিযুক্তি পত্ৰখন, জীৱনৰ এটা ভাল দিন বুলি ক'ব লাগিব সেই দিনটো, যেতিয়া আপুনি নিযুক্তি পত্ৰ বিতৰণৰ সময়ত আপুনি সেই ঠাইত মানে মিটিঙত এটেণ্ড কৰিব বা গোটেই অসমৰ মানে সকলো নিযুক্তি পোৱা কেণ্ডিডেটছক তাত লগ কৰিব পাৰিব, আপোনালোকে চাব পাৰিব কেনেকুৱা মহল হয়। যিহেতু মোৰ কাৰণে বা আপোনালোকৰ কিছুমানৰ কাৰণে প্ৰথমটো চাকৰিয়ে হয় চাগে এইটো। চ' মোৰ মানে আৱেগে কয় আপোনালোকক সকলোৱে তাত উপস্থিত হোৱাটো ময়ো বিচাৰোঁ, মানে ময়ো যাম। চ' সকলোৱে যোৱাটো ভাল। মানে কোনোবা ইমান যাব নোৱাৰিলে বা কিছুমান প্ৰব্লেম হ'ল, যাব নোৱাৰিলে হয় আৰু নগ'লেও হয়, মই সেইটো কোৱা নাই, যোৱাটো বাধ্যতামূলক বুলি কোৱা নাই। চ' যাৰ মন সেই গ'লে হ'ব আৰু যোৱাটো মই প্ৰিফাৰ কৰোঁ দেই। আৰু নেক্সট কথাটো হৈছে আপোনালোক যিহেতু CM কৈ থাকে লগত নিজৰ পেৰেণ্টছক বা মা দেউতাক লগত নিবলৈ, যিহেতু সকলোৰে মা দেউতা লগত নিলে বহুত ভাল হয়, বা সেই ভাল ক্ষণত বা ভাল দিনত নিজৰ মা দেউতাৰ লগত লৈ যোৱাটো এটা ভাল মুহূৰ্ত হয়। চ' জীৱনৰ সেইখিনিতো মা দেউতাৰ কি ক'ম আৰু, মা দেউতাতকৈ ডাঙৰ কোনো এজনেই নাই, ভগৱানৰ সমান আৰু মা দেউতা ভগৱানেই হয়। চ' মা দেউতাৰ লগত যোৱাটো আৰু ভাল। আৰু হয়, কিছুমানৰ সকলো সময় নিমিলিবও পাৰে বা লগত মা দেউতাৰ লগত যাব নোৱাৰিবও পাৰে। চ' সেইখিনি আপোনালোকে ভাবি নাথাকিব, যদি পাৰে পৰাপক্ষত আপোনালোকে মা দেউতাৰ লগত নিব। যদি প্ৰব্লেম হয় দেন নগ'লেও একো নাই, বাধ্যতামূলক নহয়। আৰু গোটেই কথাখিনিতো ডিটেইলছত আলোচনা কৰিলোৱেই। চ' সেইটোৱে হ'ব কনফাৰ্ম ডেটটো আৰু কনফাৰ্ম খবৰটো। চ' আপোনালোকক আজিৰ ভিডিঅ'ত এইটোৱে ক'লোঁ। আৰু লাষ্টত আপোনালোকৰ এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ময়ো মানে এডিআৰই পাছ কৰিছোঁ এইবাৰ, আৰু ময়ো নিযুক্তি পত্ৰখন ল'বলৈ যাম। চ' আপোনালোকক সকলোৱে তাতে লগ কৰিম।
যদি কোনোবা চিনাকি ওলায় দেন পাৰিব। আৰু কোনে কেতিয়া যাব, কোনে ক'ৰ পৰা যাব সেইখিনি কমেণ্টত জনাবচোন। 9 তাৰিখে কোনে কেতিয়া যাব, ক'ত থাকিব সেইখিনি গোটেইখিনি আপোনালোকে ইয়াত জনাবচোন। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব।